এই ভিডিঅ'টো সাধাৰণ নহয় আৰু আপুনি যে এই ভিডিঅ'টো চাই আছে এইটো কোনো আকস্মিক ঘটনা নহয়। বিশ্বাস কৰক বা নকৰক, এইটো হৈছে আপোনাৰ বাবে এটা সংকেত। হয়, আজিৰ এই মুহূৰ্তত আপোনাৰ জীৱনৰ সৈতে জড়িত এটা গুপ্ত শক্তিয়ে আপোনাক এই ভিডিঅ'টোলৈ টানি আনিছে। আপুনি হয়তো ভাবিছে এয়া কেৱল এটা সাধাৰণ ভিডিঅ', কিন্তু নহয়, কাৰণ এইটো হৈছে সেই সময় যেতিয়া আপোনাৰ ভিতৰৰ সত্যটো বাহিৰলৈ ওলাই আহিব। এক মুহূৰ্ত ৰৈ যাওক, নিজৰ হৃদয়খন অনুভৱ কৰক। কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যে আপুনি আন মানুহতকৈ বেলেগ? কেতিয়াবা অনুভৱ কৰেনে মানুহে আপোনাক সম্পূৰ্ণকৈ বুজি নাপায়? কেতিয়াবা এনেকুৱা হয়নে আপুনি বহুত চেষ্টা কৰাৰ পিছতো জীৱনত কিবা এটা অপূৰ্ণ হৈ ৰৈ যায়? এই অনুভূতি, এই অস্পষ্ট দুখ, এই অচিনাকি টান, এইবোৰ কাকতলীয় নহয়। আজিৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব নিজৰ ব্যক্তিত্বৰ সত্য, নিজৰ ভাগ্যৰ দিশ আৰু জীৱনৰ গুপ্ত সংকেত। কিন্তু তাৰ আগতে এটা গুৰুত্বপূৰ্ণ নিয়ম আছে। এই ভিডিঅ'টোত থকা প্ৰতিটো কথা হৃদয়েৰে অনুভৱ কৰিব লাগিব, কাৰণ সত্যটো সদায় হৃদয়ত থাকে। প্ৰিয় দৰ্শক, আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহক লৈ যদি কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ। এতিয়া মনটো একেবাৰে শান্ত কৰি লওক। চিন্তা ভাৱনা সকলো এফালে ৰাখক। ভাবক আপুনি অকলশৰীয়া আৰু আপোনাৰ সন্মুখত কেৱল তিনিটা শক্তি থিয় হৈ আছে: ত্ৰিশূল, ডম্বৰু আৰু ৰুদ্ৰাক্ষ। এই তিনিটা কেৱল বস্তু নহয়, এইবোৰ হৈছে শক্তি, এইবোৰ হৈছে সংকেত, এইবোৰ হৈছে আপোনাৰ আত্মাৰ সৈতে জড়িত পথ। এতিয়া বেছি চিন্তা নকৰি মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰত এই তিনিটাৰ মাজৰ পৰা যিকোনো এটা বাছনি কৰক। যিটো আপোনাৰ মনত প্ৰথম আহে সেইটোৱে হৈছে আপোনাৰ সত্য। মনত ৰাখিব, যদি আপুনি পলম কৰে, যদি আপুনি বেছিকৈ চিন্তা কৰে, তেনেহ'লে এই সংকেতৰ শক্তি হেৰাই যাব। এতিয়া আপুনি বাছনি কৰক। আপুনি বাছনি কৰি ল'লেনে? তেনেহ'লে সাজু হওক, কাৰণ এতিয়া আপুনি শুনিবলৈ গৈ আছে নিজৰ জীৱনৰ এটা এনেকুৱা সত্য যিটো আপুনি আগতে কেতিয়াও শুনা নাই। স্কিপ নকৰিব, নহ'লে জীৱনৰ এটা ডাঙৰ সংকেত মিছ কৰি দিব। এইটো বাছনি কৰাৰ সময়ত আপোনাৰ মনটো অলপ কঁপি উঠা অনুভৱ হৈছিলনে? যদি হৈছিল, তেনেহ'লে এইটো একেবাৰে সাধাৰণ কথা নহয়, কাৰণ আপোনাৰ অন্তৰৰ শক্তিয়ে ইতিমধ্যে আপোনাৰ বাবে এটা পথ বাছি লৈছে। এতিয়া মনোযোগেৰে শুনক। এইটো কোনো খেল নহয়, এইটো কোনো অনুমানো নহয়, এইটো হৈছে আপোনাৰ অন্তৰাত্মাৰ সিদ্ধান্ত। আপুনি যিটো বাছনি কৰিলে সেইটোৱে দেখুৱাইছে আপুনি কিমান শক্তিশালী, আপুনি ভিতৰত কিমান দুখ লুকুৱাই ৰাখিছে আৰু আগলৈ আপোনাৰ জীৱন কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে মই এটা সৰু টেষ্ট কৰিব বিচাৰোঁ। কমেণ্টত লিখক 1 নম্বৰ ত্ৰিশূল, 2 নম্বৰ ডম্বৰু, 3 নম্বৰ ৰুদ্ৰাক্ষ। যিমানেই মানুহে নিজৰ বাছনি লিখিব, সিমানেই এই শক্তিৰ প্ৰভাৱ বাঢ়িব। আৰু মনত ৰাখিব, কেতিয়াও নিজৰ বাছনি সলনি নকৰিব, কেতিয়াও আনৰ কথাত নাহিব, কাৰণ এইটো লজিকেৰে নহয়, ফিলিংছেৰে চলে। এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিম। আপোনাৰ জীৱনত এনেকুৱা হৈছেনে যে যেতিয়া আপুনি সকলোৰে বাবে ভাল কৰিছিল, কিন্তু শেষত আপুনি দুখ পাইছিল? আপুনি এনেকুৱা অনুভৱ কৰেনে আপোনাৰ জীৱনত কিবা এটা ডাঙৰ হ'ব লাগে, কিন্তু কিবা এটা বাধাই ৰখাই থৈছে? কেতিয়াবা নিশা অকলে ভাবি থাকেনে যে মোৰ জীৱনটো কিয় এনেকুৱা? যদি আপোনাৰ উত্তৰ ইয়েছ, তেনেহ'লে আপুনি সঠিক ঠাইত আহিছে, কাৰণ এই তিনিটা বাছনিৰ ভিতৰত লুকাই আছে আপোনাৰ দুখৰ কাৰণ, আপোনাৰ শক্তিৰ মূল আৰু আপোনাৰ ভাগ্যৰ গুপ্ত দিশ। কিন্তু সাৱধান, এতিয়া মই আপোনাক যিটো ক'বলৈ গৈ আছোঁ সেইটো শুনাৰ পিছত আপুনি আচৰিত হ'ব পাৰে। কিছুমানে বিশ্বাস নকৰিবও পাৰে আৰু কিছুমানৰ চকুত চকু পানী আহিব পাৰে, কাৰণ সেইটো হৈছে আপোনাৰ জীৱনৰ সত্য। এতিয়া মনটো শক্তিশালী কৰক আৰু সাজু হওক। প্ৰথমে মই খুলিবলৈ গৈছোঁ ত্ৰিশূল বাছনি কৰা মানুহৰ গোপন সত্য। যদি আপুনি ত্ৰিশূল বাছনি কৰিছে, তেনেহ'লে আপুনি সাধাৰণ মানুহ নহয়।
বাহিৰৰ পৰা আপুনি যিমানেই সাধাৰণ দেখা যাওক, কিন্তু ভিতৰৰ পৰা আপুনি এজন যোদ্ধা। আপোনাৰ ভিতৰত আছে একুৰা জুই, এটা জেদ, এটা শক্তি, যিটো সহজে হাৰ নেমানে, যিটো সহজে নাভাঙে আৰু যিটো কাৰো আগত শিৰ নত নকৰে। কিন্তু এই শক্তিৰ বাবে আপুনি জীৱনত বহুত কষ্ট পাইছে। মানুহে আপোনাক ভুল বুজিছে, আপোনাৰ ভাল দিশবোৰকো বেয়া বুলি ভাবিছে আৰু কেতিয়াবা আপোনাৰ নিজৰ মানুহেও আপোনাক এৰি গৈছে। আপুনি হয়তো মুখেৰে একো নকয়, কিন্তু ভিতৰে ভিতৰে বহুত কষ্ট সহ্য কৰি আছে, বহুত কথা মনৰ ভিতৰতে ৰাখিছে, বহুত সময় অকলে কান্দিছে। কিয় জানেনে? কাৰণ শক্তিশালী মানুহৰ জীৱন কেতিয়াও সহজ নহয়। আপুনি জন্ম হৈছে যুদ্ধ কৰিবলৈ, নিজৰ পথ নিজে তৈয়াৰ কৰিবলৈ আৰু শেষত সকলোকে দেখুৱাবলৈ মই কৰিব পাৰোঁ। এতিয়া কেৰিয়াৰৰ কথা কওঁ। আপুনি সাধাৰণ এটা চাকৰি কৰি সন্তুষ্ট হৈ নাথাকে। আপুনি আগবাঢ়ি যাব বিচাৰে, নেতৃত্ব ল'ব বিচাৰে, নিজে কিবা এটা ডাঙৰ কৰিব বিচাৰে। বিজনেছ, লিডাৰশ্বিপ, পুলিচ, আৰ্মি, এডমিনিষ্ট্ৰেশ্যন, পলিটিক্স, এইবোৰ ক্ষেত্ৰত আপোনাৰ সফলতাৰ সম্ভাৱনা বহুত বেছি। কিন্তু আপোনাৰ ভাগ্যটো এটা অদ্ভুত ধৰণৰ। আৰম্ভণিতে বহুত কষ্ট, মাজত বহুত সংগ্ৰাম, কিন্তু শেষত একেবাৰে জয়। কিন্তু এটা ডাঙৰ সাৱধানবাণী, আপোনাৰ খং, আপোনাৰ জেদ, আপোনাৰ ইগ', এই তিনিটাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু আটাইতকৈ ডাঙৰ দুৰ্বলতাও হয়। যদি আপুনি এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেহ'লে কোনো মানুহে আপোনাক ৰখাব নোৱাৰে। মনত ৰাখিব, আপুনি হাৰিবলৈ জন্ম হোৱা নাই, আপুনি জন্ম হৈছে জিকিবলৈ। যি মানুহে ত্ৰিশূল বাছনি কৰিছে, তেওঁলোকৰ জীৱন সাধাৰণ নহয়। যদি আপুনি ডম্বৰু বাছনি কৰিছে, তেনেহ'লে প্ৰথমে এটা কথা হৃদয়ত লৈ শুনক, আপুনি এজন অতি কোমল হৃদয়ৰ মানুহ হয়। এই কঠিন পৃথিৱীত, য'ত মানুহে নিজৰ স্বাৰ্থৰ বাবে সকলো কৰে, তাত আপুনি আজিও নিস্বাৰ্থভাৱে ভাল পাব জানে। আপোনাৰ হৃদয়খন খুব সেউজীয়া, ভালপোৱা আৰু অনুভূতিৰে ভৰা। আপুনি মানুহক সহজে বিশ্বাস কৰে, সহজে নিজৰ বুলি মানি লয় আৰু সেইবাবে আটাইতকৈ বেছি আঘাতো আপুনিয়ে পায়। আপুনি হয়তো ভাবিছিল, মই যিদৰে ভাল পাওঁ, মানুহেও মোক তেনেদৰেই ভাল পাব। কিন্তু সত্যটো কি জানেনে? সকলো মানুহ আপোনাৰ দৰে নহয়। বহুত সময়ত আপুনি যাক নিজৰ বুলি আঁকোৱালি লৈছিল, সেই মানুহেই আপোনাক দুখ দিয়ে, আপোনাক এৰি গুচি যায় আৰু আপোনাৰ হৃদয় ভাঙি থৈ যায়। আপুনি বাহিৰত আনক দেখুৱাই হাঁহে, কিন্তু ভিতৰত এটা গভীৰ নিস্তব্ধতা, এটা অচিনাকি দুখ আৰু বহুত অশ্ৰু লুকাই আছে। কিন্তু শুনক, এই দুখ, এই অনুভূতি, এই গভীৰতা, এইবোৰেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। আপুনি এজন ক্ৰিয়েটিভ চ'ল হয়। সংগীত, লিখা, অভিনয়, ভিডিঅ' ক্ৰিয়েশ্যন, আৰ্ট, এইবোৰ ক্ষেত্ৰত আপুনি আনতকৈ বেলেগ। কাৰণ আপুনি কেৱল কাম নকৰে, আপুনি অনুভৱ কৰে। কেৰিয়াৰৰ কথা কওঁ। আপুনি সাধাৰণ ৰাস্তাৰে আগবঢ়া মানুহ নহয়। আপুনি নিজৰ পথ বেলেগকৈ বনাব জানে। নিজৰ টেলেণ্টেৰে মানুহৰ হৃদয় জয় কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আপুনি যিমান ভাল, সিমানেই সহজে ভাঙি যাব পাৰে। সেইবাবে সকলোৰে ওপৰত বিশ্বাস নকৰিব। নিজৰ হৃদয়খন সুৰক্ষিত কৰি ৰাখিব আৰু নিজক আগতে ভাল পাব শিকিব। কাৰণ যিদিনা আপুনি নিজকে বুজিব, নিজকে ভাল পাব শিকিব, সেইদিনাই আপোনাৰ জীৱন সম্পূৰ্ণ সলনি হৈ যাব। ভাগ্য আপোনাৰ জীৱনত দেৰিকৈ সুখ আহে, কিন্তু যেতিয়া আহে, সেই সুখ গভীৰ হয়, সত্য হয় আৰু চিৰদিন থাকে। ডম্বৰু বাছনি কৰা মানুহে বাহিৰত হাঁহে, ভিতৰত কান্দে। যদি আপুনি ৰুদ্ৰাক্ষ বাছনি কৰিছে, তেনেহ'লে প্ৰথমে এটা কথা মনত ৰাখি লওক, আপুনি সাধাৰণ মানুহ নহয়, আপুনি এজন গভীৰ আত্মা। এই পৃথিৱীত দুই ধৰণৰ মানুহ থাকে, এজন যিয়ে কেৱল বাহিৰৰ জগতখন দেখে আৰু আনজন যিয়ে ভিতৰৰ সত্য অনুভৱ কৰে। আপুনি সেই দ্বিতীয়জন। আপুনি বেছি কথা নকয়, কিন্তু ভিতৰত এক গভীৰ চিন্তা চলি থাকে, জীৱনৰ অৰ্থ বিচাৰি থাকে। মই কোন? এই প্ৰশ্নটোৱে কেতিয়াবা আপোনাক নিদ্ৰাহীন কৰি তোলে। আপুনি মানুহৰ মাজত থাকিলেও কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰে। আপুনি বহুত কথা বুজে, কিন্তু সকলোকে বুজাব নোৱাৰে আৰু সেইবাবে মানুহে আপোনাক
অলপ বেলেগ বুলি ভাবে। কেতিয়াবা আপুনি সকলোৰে পৰা আঁতৰি থাকিব বিচাৰে, নিস্তব্ধতা ভাল পায় আৰু নিজৰ ভিতৰতে শান্তি বিচাৰে। কিন্তু এইটো কোনো দুৰ্বলতা নহয়, এইটো হৈছে আপোনাৰ আধ্যাত্মিক শক্তি। আপোনাৰ ভিতৰত আছে ইনটিউশ্যন, অন্তৰ্দৃষ্টি, ছিক্স চেন্স আৰু এটা অদৃশ্য অনুভৱ, যিয়ে বহুত সময়ত আগতেই সকলোবোৰ বুজি পায়। কি হ'ব, কোন সঁচা, কোন মিছা। কেৰিয়াৰৰ কথা কওঁ, আপুনি সাধাৰণ পথৰ মানুহ নহয়। এষ্ট্ৰলজি, হিলিং, টিচিং, মেডিটেশ্যন, স্পিৰিচুৱেল গাইডেন্স, কণ্টেণ্ট ক্ৰিয়েশ্যন, এইবোৰ ক্ষেত্ৰত আপোনাৰ ভাগ্য বহুত শক্তিশালী। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ জীৱন লাহে লাহে সলনি হয়। আৰম্ভণিতে অকলশৰীয়া, মাজত অনুসন্ধান আৰু শেষত এক গভীৰ শান্তি আৰু সফলতা। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, আপোনাৰ এই শক্তি যদি আপুনি বুজি নাপায়, তেনেহ'লে আপুনি কনফিউজনত পৰিব, নিজকে হেৰুৱাব পাৰে আৰু জীৱনৰ দিশ হেৰুৱাব পাৰে। সেইবাবে নিজক চিনি লওক, মেডিটেশ্যন কৰক, নিগেটিভ মানুহৰ পৰা আঁতৰি থাকক আৰু নিজৰ ইনটিউশ্যনক বিশ্বাস কৰক। কাৰণ আপুনি বেলেগ, আপুনি গভীৰ আৰু আপুনি এজন বাছনি কৰা আত্মা। ৰুদ্ৰাক্ষ বাছনি কৰা মানুহে পৃথিৱীখন বেলেগ চকুৰে দেখে। এতিয়া এটা মুহূৰ্তত থমকি ৰওক আৰু নিজৰ মনটোক প্ৰশ্ন কৰক, এই ভিডিঅ'টো মই কিয় পালোঁ? এইটো কেৱল এটা ভিডিঅ' নহয়, এইটো হৈছে আপোনাৰ বাবে এটা সংকেত। এই পৃথিৱীত লাখ লাখ মানুহ আছে, কিন্তু সকলো মানুহে এই ভিডিঅ'টো নাপায়। সকলো মানুহে এইটো শেষলৈ নাচায়, কিন্তু আপুনি চাইছে, মানে আপুনি চিলেক্টেড। আপোনাক ব্ৰহ্মাণ্ডই বাছনি কৰিছে। আপুনি যিখন ছবি বাছনি কৰিলে, ত্ৰিশূল, ডম্বৰু বা ৰুদ্ৰাক্ষ, এইটো কেৱল এটা চইচ নহয়, এইটো হৈছে আপোনাৰ জীৱনৰ ডাইৰেকশ্যন, ৰিয়েলিটি আৰু ট্ৰুথ। এতিয়া সঁচাকৈ কওক, আপোনাৰ জীৱনত কষ্ট নাই নেকি? আপুনি কেতিয়াবা অকলে কন্দা নাই নেকি? আপুনি কেতিয়াবা ভবা নাই নেকি যে মোৰ লগতে কিয় এনেকুৱা হয়? যদি এইবোৰৰ উত্তৰ ইয়েছ হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবেই আছিল। মনত ৰাখিব, জীৱনত যি ঘটে সকলোবোৰ এনেই নহয়, সকলোবোৰ ঘটনা কিবা এটা কাৰণত হয়। আৰু আজিৰ এই ভিডিঅ'টোৱে আপোনাক কিবা এটা জনাবলৈ আহিছে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, এই ভিডিঅ'টো ইগন'ৰ নকৰিব, নহ'লে জীৱনৰ এটা ডাঙৰ সংকেত হেৰুৱাব পাৰে। যদি আপুনি বিশ্বাস কৰে, তেনেহ'লে এতিয়া এটা লাইক দিয়ক আৰু কমেণ্টত লিখক হৰ হৰ মহাদেৱ। যিমানেই মানুহে এইটো লিখিব, সিমানেই এই শক্তি এক্টিভেট হ'ব। এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ বন্ধু, আপোনাৰ প্ৰিয়জনলৈ, কাৰণ হয়তো তেওঁলোকেও এই সংকেতটো পাব লাগিব। আৰু মনত ৰাখিব, আপুনি সাধাৰণ নহয়, আপুনি কিবা এটা ডাঙৰ কৰিব পাৰে। আপুনি এজন বাছনি কৰা মানুহ। যি মানুহে এই ভিডিঅ'টো পাইছে, তেওঁলোকৰ জীৱনত সোনকালে কিবা এটা ডাঙৰ সলনি আহিব। বিশ্বাস কৰক, নহ'লে সময়ে আপোনাক বিশ্বাস কৰাব। ধন্যবাদ।